এক নম্বৰটো ৰাতি শোৱাৰ সময়ত যেতিয়া বিচনালৈ যাব বিচনাত উঠি আপোনালোকে চকু বন্ধ কৰি তিনিটা কথা আপোনালোকে নিশ্চয় ভাবিব। এনে কৰিলে মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিবলৈও সক্ষম হ'ব। ৰাতি বিচনাত উঠাৰ পিছত আপোনালোকে তিনিটা কথা ভাবিব। দিনটোত আপোনালোকে কি কি কাম কৰিলে, কি ভাল কাম কৰিলে আৰু কি বেয়া কাম কৰিলে, কি কাম কৰাৰ কাৰণে আপোনালোকৰ জীৱনত পৰিৱৰ্তন ঘটিব বা আপোনালোকে দেখিবলৈ পাব দিনটোত কি পৰিৱৰ্তন হ'ল। এই কথা যদি আপোনালোকে সদায় চিন্তা কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ জীৱন ৰেখা সলনি হৈ পৰিব আৰু ভাগ্য উন্নতিৰ দিশত আগবাঢ়িবলৈ ধৰিব। যি মানুহে সদায় এই কথা আলোচনা কৰে বা এই কথা যদি স্মৰণ কৰে সেই ঘৰত সাক্ষাৎ মা লক্ষ্মীয়ে বাস কৰিবলৈ ধৰে। আপোনালোকে সদায় এটা কথা মনত ৰাখিব যে আজিৰ দিনটো আপোনালোকৰ হাতত আহাৰ আছিল। এনে বহু মানুহ আমাৰ সমাজত থাকে যে যিসকল লোকে দিনটোত এসাঁজ ভালকৈ খাবলৈ নাপায়। আপুনি হয়তো এসাঁজ আজিৰ দিনটোত সুন্দৰকৈ খাবলৈ পাইছে। এই কথাটো ভাবি আপোনালোকে ভগৱানক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ একেবাৰে নাপাহৰিব। অনাগত দিনবোৰ যাতে আমাৰ এনেধৰণে পাৰ হয় আৰু ইয়াতকৈ যাতে উন্নত দিন আমাৰ জীৱনলৈ আহে, ঘৰত প্ৰচুৰ পৰিমাণে শুভ শক্তিৰ আগমন হয়, সেইটো কথা ভাবি আপোনালোকে মা লক্ষ্মীক স্মৰণ কৰিবলৈ একেবাৰে নাপাহৰিব। যদি এনেভাৱে মা লক্ষ্মীক স্মৰণ কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত সাক্ষাৎ মা লক্ষ্মী আহি বাস কৰিব আৰু লগতে সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিবলৈ ধৰিব। ৰাতি শোৱাৰ সময়ত বিচনাত উঠি আপোনালোকে পৰিয়ালৰ কথা এবাৰ হ'লেও চিন্তা কৰিব। আজিৰ পৰিয়ালৰ কাৰ স্বাস্থ্যৰ অসুখ আছিল বা কাৰ স্বাস্থ্য উন্নত হৈ পৰিছে, পৰিয়ালৰ কাৰণে আপোনালোকে কি কি এই দিনটোত লাভ কৰিব পাৰিলে আৰু পৰিয়ালৰ সহযোগিতাত কি আগুৱাই যাব পাৰিলে এই দিনটোত, সেই কথাবোৰ আপোনালোকে যদি আলোচনা কৰে তেনেহ'লে আপোনালোকৰ ঘৰ পৰিয়ালত উন্নতি বৃদ্ধি পোৱাটো নিশ্চিত আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন চিন্তা আপোনালোকৰ মনলৈ আহিব আৰু লগতে সকলো শুভ শক্তি আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিব। বিশেষকৈ মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। নতুন চিন্তাধাৰণা আহিব আৰু লগতে নতুন ভাল খবৰ আহিব আপোনালোকৰ ঘৰলৈ। ৰাতি শোৱাৰ সময়ত বিচনাত উঠি আপোনালোকে চকুহাল মুদি আপোনালোকে ভাবিব যে আজি অলপ হ'লেও মই টকা উপাৰ্জন কৰিছোঁ। যদি দিনটোত আপোনালোকে অকণমান হ'লেও টকা উপাৰ্জন কৰিছে, সেই উপাৰ্জনৰ টকাখিনি আপোনালোকে মনত পেলাবলৈ একেবাৰে নাপাহৰিব। কি কাম কৰি কেনেকৈ উপাৰ্জন কৰিছে মনত নিশ্চয় পেলাব আৰু আপোনালোকৰ সাধ্য হ'লে ইয়াৰ এক অংশ ভগৱানৰ নামত দান কৰিবলৈ চেষ্টা কৰিব। এনে কৰিলে সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। মনতে ক'ব যে মই কৃতজ্ঞ, ধন্যবাদ মা লক্ষ্মী। এনেধৰণে যদি মা লক্ষ্মীক আপোনালোকে স্মৰণো কৰে তেনেহ'লে আপোনালোকৰ ঘৰত আৰু অধিক ধনৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। জীৱনত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। শাস্ত্ৰৰ অনুসৰি কৃতজ্ঞতা হৈছে ধন আকৰ্ষণ কৰা আটাইতকৈ শক্তিশালী উপায়। যি মানুহে কৃতজ্ঞ নহয় সেই ঘৰত কেতিয়াও ধন স্থায়ীভাৱে নাথাকে। যি মানুহে কিবা এটা সৰু বস্তু পালেও কৃতজ্ঞতা জ্ঞাপন কৰে ভগৱানক, তেওঁলোকৰ ঘৰত কেতিয়াও অৰ্থৰ অভাৱ নহয়। ২ নম্বৰটো, শোৱাৰ আগতেই শোৱাৰ ৰুমৰ বিচনা আৰু কোঠাটো পৰিষ্কাৰ কৰি লোৱাটো অত্যন্ত দৰকাৰ। যদি আপোনালোকে ঝাৰু মাৰি ল'ব বিচাৰে তেনে ক্ষেত্ৰতো ঝাৰু মাৰিব পাৰিব, কিন্তু ঝাৰু মৰাৰ পিছত সেই ঝাৰু মৰা জাবৰখিনি কেতিয়াও আপোনালোকে বাহিৰত নি পেলাই দিয়াটো উচিত নহয়। যদি এই জাবৰখিনি ৰাতিয়ে আপোনালোকে বাহিৰত পেলায় তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব আৰু সাক্ষাৎ দুখ দৰিদ্ৰতা আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। সেই গতিকে ৰাতি শোৱাৰ আগত যদি আপোনালোকে বিচনাখন ঠিক ঠাক কৰি লোৱাৰ পিছত ঘৰটো পৰিষ্কাৰ কৰিম বুলি ভাবে কৰিব পাৰিব, কিন্তু আপোনালোকৰ সেই ৰুমৰ কোনো এটা চুকত সেই জাবৰখিনি দমাই ৰাখিব। পিছদিনা যেতিয়া আপোনালোকে ঘৰ সাৰিব সেই ঘৰ সৰাৰ লগতে সেই জাবৰখিনি ঘৰৰ পৰা বাহিৰ কৰিব। বিচনাৰ কাপোৰ আপোনালোকে খুব সুন্দৰকৈ পাৰিবলৈ চেষ্টা কৰিব ৰাতি শোৱাৰ আগত। এনেকৈ যদি আপোনালোকে শুৱে দেখিবলৈ পাব যে আপোনালোকৰ ভাল টোপনি আহিব। কেতিয়াও নকাৰাত্মক শক্তিয়ে আপোনাৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰিব আৰু লগতে কিবা নকাৰাত্মক শক্তি আপোনালোকৰ ঘৰত উৎপন্ন হ'ব নোৱাৰিব। সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব। আপোনালোকে হয়তো নিশ্চয় জানে পৰিষ্কাৰ পৰিচ্ছন্ন ঘৰতহে মা লক্ষ্মী আহি বাস কৰে। যি জেগা সদায় পৰিষ্কাৰ হৈ থাকে সেই জেগাত সদায় মা লক্ষ্মীয়ে বাস কৰে।
শোৱাৰ আগতেই বিছনাৰ গুৰিৰ পৰা আপোনালোকে জোতা চেণ্ডেল অকণমান দূৰত ৰখাটো অত্যন্ত দৰকাৰ। বিশেষকৈ জোতা চেণ্ডেল আপোনালোকে বিছনাৰ মূৰৰ শিতানৰ ফালে ৰখাটো অশুভ বুলি মনা গৈছে। এনেভাৱে যদি আপোনালোকে ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত বেয়া শক্তি উৎপন্ন হ'বলৈ ধৰিব আৰু ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব। এটাৰ পিছত আনটো আপোনালোকৰ ঘৰত সমস্যা আহিবলৈ ধৰিব, নতুন নতুন অশান্তি আপোনালোকৰ জীৱনত চলিবলৈ ধৰিব, স্বাস্থ্য আপোনালোকৰ সঘনাই বেয়া হৈ থাকিবলৈ ধৰিব। যদি আপোনালোকে পাৰে শোৱাৰ আগত বিছনাৰ গুৰিৰ পৰা আপোনালোকে জোতা চেণ্ডেল অকণমান বাহিৰ কৰি ৰাখিব আৰু লগতে যদি আপোনালোকৰ সম্ভৱ হয় তেনেহ'লে মোবাইলটো আপোনালোকে শোৱাৰ ওচৰত ৰখাটো উচিত নহয়। অকণমান দূৰত মোবাইলটো ৰাখিবলৈও চেষ্টা কৰিব। এইবোৰ বস্তু যদি ঘৰৰ কোঠা ৰুমত ৰাখে তেনেহ'লে আপোনালোকৰ দেখিবলৈ পাব যে মা লক্ষ্মীৰ শক্তি কোঠাৰ ভিতৰত প্ৰৱেশ কেতিয়াও নকৰিব। সেই গতিকে এই বস্তুবোৰ আপোনালোকে কোঠাৰ ভিতৰত ৰখাটো উচিত নহয়। ইয়াৰ উপৰিও ক'ব লাগিব যে বিছনাখন আপোনালোকে কেতিয়াও গোটাই ৰখাটো উচিত নহয় বা বিছনাৰ কাপোৰখিনি কেতিয়াও গোটাই নাৰাখিব। কোঠাটো আপোনালোকে নিশ্চয় পৰিষ্কাৰ কৰি ৰাখিব লাগিব। শোৱাৰ সময়ত আপোনালোকে শোৱাৰ ৰুমটোত আপোনালোকে এটা সুগন্ধিত ধূপ জ্বলাই শুব পাৰে। এনে কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। সুগন্ধিত ধূপ জ্বলাই যদি আপোনালোকে শোৱাৰ ৰুমত শুৱে তেনেহ'লে দেখিবলৈ পাব যে সাক্ষাৎ শুভ শক্তি আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব। বিশেষকৈ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। কৰ্মক্ষেত্ৰত সফলতা নিশ্চিত বুলিও ক'ব পৰা যায়। শাস্ত্ৰৰ মতে মা লক্ষ্মী পৰিষ্কাৰ আৰু শান্ত স্থানতহে বাস কৰে। ৩ নম্বৰটো, শোৱাৰ আগতেই আপোনালোকৰ ঘৰত যদি কিবা ধনৰ মন্ত্ৰ আছে তেনেহ'লে উচ্চাৰণ কৰিব পাৰে, নাইবা আপোনালোকৰ ঘৰত যদি শুভ চিহ্ন আছে তেনেহ'লে সেই শুভ চিহ্নৰ আগত আপোনালোকে উচ্চাৰণ কৰিব পাৰে এই এটা মন্ত্ৰ। শোৱাৰ আগতেই যদি আপোনালোকে 11 বাৰ এই মন্ত্ৰটো ক'ব পাৰে তেনেহ'লে আপোনালোকৰ আহিব লগা দিনটো অতিশয় সুন্দৰ হ'ব আৰু ৰাতি আপোনালোকৰ ভাল টোপনি আহিব। আপোনালোকৰ ঘৰৰ ভিতৰত থকা সকলো বাস্তুদোষ সমাপ্ত হৈ পৰিব। এই মন্ত্ৰটো আপোনালোকে 11 বাৰ নিশ্চয় ক'ব। ওম শ্ৰীং মহালক্ষ্মী নমঃ। এই মন্ত্ৰটো আপোনালোকে ক'ব পাৰে। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব, ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। আপোনালোকৰ ঘৰত যদি ধনৰ মন্ত্ৰটো নাই বা শুভ চিহ্নিত নাই তেনে ক্ষেত্ৰতো আপোনালোকে কৰিব পাৰিব এটা কাম। এই কামটো কৰিলেও সাক্ষাৎ মা লক্ষ্মী আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ আৰু আপোনালোকৰ ঘৰত আহি বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আপোনালোকে ক'ব যে ধন মোৰ দিশে আহি আছে, মই ধন যোগ্য ব্যক্তি। এই কথাটো আপোনালোকে নিশ্চয় 11 বাৰ ক'ব ৰাতি শোৱাৰ আগত। এনেকৈ যদি আপোনালোকে কয় তেনেহ'লে দেখিবলৈ পাব যে অতি সোনকালে আপোনালোকৰ ঘৰত ধন বৃদ্ধি পাবলৈ ধৰিব আৰু সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'ব। শোৱাৰ আগত অৱশ্যেই আটাইতকৈ শক্তিশালী মন্ত্ৰটো আপোনালোকে উচ্চাৰণ কৰিব পাৰে। এই মন্ত্ৰটো হ'ল ওম শ্ৰীং মহালক্ষ্মী নমঃ। এই সময়ত এই সংকেত আপোনালোকে পাব যে বা শুভ সময়ত আপোনালোকে শুভ সংকেত লাভ কৰিব, যাৰ ফলত ভৱিষ্যত আপোনালোকৰ সলনি হৈ পৰিব। নতুন নতুন চিন্তা চৰ্চা আপোনালোকৰ মনলৈ আহিব আৰু আপোনালোকৰ ঘৰ পৰিয়ালত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে আপোনালোকৰ ঘৰলৈ যদি ধনৰ যন্ত্ৰ এটা আনিব পাৰে তেনেহ'লে অত্যন্ত শুভ হ'ব, নাইবা লক্ষ্মী যন্ত্ৰ বা লক্ষ্মী পাদুকাও আনি আপোনালোকে ঘৰত স্থাপন কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ ঘৰত শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব আৰু বেয়া শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব। যদি এই নিয়মখিনি আপোনালোকে নিয়মিতভাৱে কৰে তেনেহ'লে আপোনালোকৰ ঘৰত লাহে লাহে ধন বৃদ্ধি পাবলৈ ধৰিব আৰু জীৱনত চলি থকা সমস্যাবোৰ সমাপ্ত হৈ পৰিবলৈ ধৰিব। সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব। বিশেষকৈ এই 3টা কাম, কৃতজ্ঞতা, পৰিষ্কাৰ আৰু শুভ চিহ্ন, এই 3টা কাম যদি আপোনালোকে সদায় কৰিব পাৰে তেনেহ'লে আপোনালোকৰ জীৱনত চলি থকা সকলো দুখ কষ্ট দূৰ হৈ পৰিব আৰু জীৱনত নতুন নতুন সুযোগ সুবিধা লাভ হ'বলৈ ধৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব, অৰ্থহাৰ বাট মুকলি হৈ পৰিবলৈও ধৰিব। যদি আপুনি লক্ষ্মীৰ দেৱীৰ কৃপা সঁচাকৈ আপোনালোকে লাভ কৰিব বিচাৰিছে তেনেহ'লে নিশ্চয় কমেণ্টত মা লক্ষ্মী বুলি লিখিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গ আৰু লগতে আপোনালোকৰ পৰিয়ালবৰ্গলৈ শ্বেয়াৰ কৰিব, কাৰণ এই ভিডিঅ'টোৰ যোগেদি তেওঁলোকেও সুন্দৰভাৱে উপকৃত লাভ কৰিব পাৰিব। আপোনালোকৰ
সকলোৰে ওপৰত যাতে মা লক্ষ্মীৰ পৰম কৃপা পৰে তাৰেই কামনা কৰি আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।